নমস্কাৰ খুপ্তাং আমি আছোঁ শিৱসাগৰ জিলাৰ বকতাৰ এখন টাই আহোম অধিকৃত গাঁও আৰু এখন হৈছে মহনদেৰে বাইলুঙৰ অধিকৃত গাঁও যিখন গাঁৱত আমাৰ মহনদেৰে বাইলুঙসকলৰ যি ধৰ্মীয় পৰম্পৰা সম্পূৰ্ণ মানি চলি আহিছে আৰু ইয়াৰ যি ঘৰত সাধাৰণতে দেখা যায় এখন গাঁৱত নামঘৰ থাকে কিন্তু এই গাঁওবিলাকত নামঘৰ নহয় এটা দেওশাল নামৰ এটা অনুষ্ঠান আছে যিটো আমি নামঘৰ বুলিও ক'ব পাৰোঁ। দেওশালত তেওঁলোকে দেও পূজা কৰে যি দেও পৰম্পৰা আমাৰ পৌৰাণিক যি টাইসকলৰ বলি বিধানকে আদি কৰি বিভিন্ন ধৰণৰ পৰম্পৰাসমূহ সম্পূৰ্ণ মানি চলি আহিছে। লগতে পৰম্পৰাসমূহ আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ। এটা হৈছে আধ্যাত্মিক দিশত পৰম্পৰা আৰু এটা হৈছে শাক্ত শক্তি পূজা কৰা হয়। শক্তি পূজা যিখিনি কৰা তাতে ধৰ্মীয় পৰম্পৰাখিনি বলি বিধান থাকিব আৰু ধৰি লওক লাভপানীকে আদি কৰি বিভিন্ন ধৰণৰ বস্তু ব্যৱহাৰ হয়। কিন্তু আধ্যাত্মিক দিশৰ যিখিনি পৰম্পৰা হয় তাতে আপোনাৰ কোনো বলি বিধান নাথাকে, মাদকদ্ৰব্য ব্যৱহাৰ নহয়, তাত ফল মূল প্ৰসাদ আদি কৰি আমাৰ তাই নাম প্ৰসংগ কৰা হয়। গতিকে এই সমূহ অনুষ্ঠান আমাৰ আধ্যাত্মিক অনুষ্ঠান কিন্তু যিটো চেংৰান বুলি কওঁ চেংৰানৰ অনুষ্ঠান অনুষ্ঠিত হয়। কিন্তু আমাৰ শাক্ত অনুষ্ঠানখিনি সাধাৰণতে গছৰ তলত বা আমাৰ হাবিত অনুষ্ঠিত কৰা হয়। গতিকে আজি এই 1 নং কৰঙা গাঁৱৰ বকতা কৰঙা গাঁৱৰ যি চাওচেঙিয়ান তাতে আধ্যাত্মিক যিটো ক'ব পাৰোঁ পৰম্পৰাগত আমাৰ এটা অনুষ্ঠান হৈ আছে। গোটেই অনুষ্ঠানটোৰ বিষয়ে আপোনালোকে দেখুৱাম। গতিকে কেনেদৰে উদযাপন কৰা হয়, মোৰ লগত আছে আমাৰ মলুং অনুষ্ঠানটো পৰিৱেশন কৰিব, লগতে মলুংসকল আছে, কেনেদৰে উদযাপিত হয় আৰু কি হয় গোটেইখিনি আপোনালোকে দেখুৱাই যাম। গতিকে চাই থাকক আমাৰ বিশেষ আধ্যাত্মিক টাই আহোমৰ পৰম্পৰাটো। আজি 1 নং কৰঙা গাঁৱৰ সমূহ ৰাজ্য হৈ ৰিংছে চেংলেনত এটা বান্ধি ফুৰানো কৰা হৈছে। এগছি প্ৰদীপ বন্তি জ্বলাই ডাঙৰকৈ কৰা হৈছে। ডাঙৰকৈ কৰা হৈছে আৰু বন্তি প্ৰজ্বলন কৰি আমি গাঁৱৰ ৰাইজৰ কাৰণে আশীষ বিচাৰিম, খন আনিম তাৰ কাৰণে এই অনুষ্ঠানটো পতা হৈছে। এই অনুষ্ঠানটো বছৰেকত পতা হয়। হয়তো কেতিয়াবা দুই বনালত গেছ থাকিব পাৰে, বছৰে পতা হয়। চামসকলৰ এই ধৰ্মীয় পৰম্পৰাসমূহলৈ জীয়ৰী বোৱাৰী সকলোৱে টাই আহোমৰ পৰম্পৰাগত সাজ পোছাক পিন্ধি আহে আৰু জীয়ৰীসকলে উপৰিও বোৱাৰীসকলৰ ওপৰত এখন ফাচু থাকে আৰু এখন গাত বগা চেলেং থাকে। বোৱাৰীসকলৰ কঁকালত এখন ৰিহা আৰু তলত মেখেলা থাকে। যিটো বান্ধি পালন কৰা হৈছে আমাৰ তাত বলি বান্ধ নাথাকে, কাৰণ আমি জ্যোতিৰ্ময় ব্ৰহ্ম 100টা প্ৰদীপ বন্তিক আমি আমাৰ তাৰ পৰা আমি খননা হয় কাৰণ এইটো জ্বলন্ত তাৰ পৰা খননা হয়। আমি দেখা আশীষ বিচাৰোঁ। প্ৰকৃতিবাদী দিছে এটা প্ৰকৃতিবাদী ক'লে বেছি প্ৰকৃতি আৰু এটা দুটা স্তৰত আমি কৰা হয়, এটা শাক্ত আৰু এইটো আধ্যাত্মিকতা। আমি ব্লক চিংফাই আমি এটা কলচীত বা নাম দঙত বা ঘটিত আমি যিটো মন্ত্ৰপাঠ কৰোঁ সেইটো আমি তাই মন্ত্ৰ আমি যোগেদি আমি তাত পানীটো জাৰোঁ। তাত আমাৰ খুচুৰা পইচা থাকে, ৰূপ থাকে, তাম থাকে। আমি সেইটোত আমি মন্ত্ৰপুট কৰি পেলাই আমি সেইটো নিৰাপলক হিচাপে আমি জাৰোঁ। সেইটো আমাৰ শুদ্ধি কৰোঁ। আমি গোটেই অনুষ্ঠানটোত আমি সেইটো জাৰি পেলাই আমি শুদ্ধি কৰোঁ। কিন্তু যিটো আমাৰ তাত গাখীৰ, গুঁ, মৌ থাকে সেইটো আমি পঞ্চমৃত হিচাপে
আমি ব্যৱহাৰ, কিন্তু তাত আমি কোনো আমি মন্ত্ৰপুত নকৰোঁ। এই ফুৰালুং অনুষ্ঠানৰ পৰা যি বিশেষকৈ আমি ফুৰালুং অনুষ্ঠানতে আমাৰ সেইটো এইটো যায়, এইটো আমাৰ গাখীৰ মৌ ঘি এইটোত। কিন্তু আমি ধৰক বা চাইফা বা মানে মেডাম মেফি বা আমি চকলং এইবিলাকতো আমাৰ গাখীৰ আমি গাখীৰ আমাৰ আমি প্ৰয়োজন নাই, খালি আমি পঞ্চমৃত হিচাপেহে আমি এইটো দিওঁ। কিন্তু আমাৰ মূল বস্তুটো হৈছে আমি নিয়াপলক যিটো কওঁ, আমি মানে চিংকোৱা ফুলে এটা মানে নামটঙত আমি মন্ত্ৰপুত কৰোঁ। সেই মন্ত্ৰপুতে আমি গোটেই নিজৰ দেহাটো শুচি কৰোঁ আৰু গোটেই যিটো মানে আমাৰ মাংগলিক যিটো অনুষ্ঠান হয় তাতো আমি শুদ্ধি কৰি পেলাইহে আমি এইটো খাওঁ। কাৰণ 100 এগছ প্ৰদীপ যেতিয়া সৌৰজগতৰ এটামান গ্ৰহ নক্ষত্ৰৰ আমাৰ খননা হয়, এইটো বিধিসন্মত কথা পূৰ্বৰ পৰা চলি আহিছে। প্ৰায় মই জনাত 44 চনৰ পৰা চলি আছে ইয়াত ফুৰালুং মিস্ত্ৰী পদ্ধতি। এতিয়া আমাৰ যিটো আমি ফুৰালুং অনুষ্ঠান কৰোঁ, ফুৰালুং অনুষ্ঠানটো কৰাৰ যিখিনি আমি মানে এইটো আমি আমাৰ দুটা শক্তি আছে, এটা হৈছে আমাৰ ভক্তি আৰু এটা আছে আমাৰ শক্তি। এইটো আমি ফুৰা তেৰাক স্মৰণ কৰোঁ। ইয়াত আমি ফলা আহাৰ ভক্তি পূজা এটা আমি ভক্তি পূজা কৰোঁ। তেওঁক ফুৰা তেৰাক আমি স্মৰণ কৰি এই ফলা আহাৰবিলাক আমি এটা বুং বনাই পেলাই দিয়া যায়। ইয়াত আমি এইটো মানে এটা ভক্তি, তেওঁক ফুৰা তেৰাক আমি স্মৰণ কৰোঁ। কিন্তু আমাৰ যিটো শক্তি পূজা সেইটো হৈছে আমাৰ এটা বলি বিধানৰ পৰা থাকে। আমাৰতো বেছিভাগ মানে থাম কৰা থাকে। থাম কৰা আমাৰ বিভিন্ন অনুষ্ঠান আছে, আমি তাত আমি প্ৰায় টঙনীয়া মৰা, আমি দামফিত টঙনীয়া মৰা বা হাবিদে চাবিদে আমাৰ বিভিন্ন অনুষ্ঠানত আমাৰ প্ৰায়ভাগ থাম কৰা থাকে। কিন্তু তাতে আমি আকৌ এইটো আমাৰ এখিনি বলি বিধানো থাকে আমাৰ কিন্তু আমি ফুৰালুংটো আমাৰ এটা ভক্তি পূজা। আমি ফাটু সিংহক স্মৰণ কৰোঁ, যেনেকৈ আমি দামফিক যেনেকৈ স্মৰণ কৰোঁ, ঠিক তেওঁক মানে এজন ফুৰা তেৰাক আমি স্মৰণ কৰোঁ বুলি আমি ফুৰালুংটো অনুষ্ঠানটো আমি পাতোঁ। Kumulan luklan man pikai pinonggo, ngai baba dia man phir phalong gole, pakleng ko fiber man ako hecta hitken soygen kam rumon tisen ni bandi dai rum hin samlon mako kam kasor etan ইয়াত যিখিনি আমি ফুৰালুঙত আমি ধৰক ভক্তি পূজাটোত আমি যিটো মানে আমি নৱদ্ৰব্য দিওঁ, আমি ইয়াত আমাৰ মগুৰ, আমাৰ বুট নাই, মগুৰ থাকে, আদা, তেল, নিমখ, চাউল থাকে, তাৰপৰা ফল মূল থাকে, কল থাকে, সেইখিনি আমাৰ ফুৰালুঙৰ বেলেগ আৰু মানে থুৰীয়া তামোল থাকে, কুঁহিয়া, এইখিনি আৰু যিখিনি ফল মূল থাকে আমি সেইখিনি আমি মানে এটা ফুৰালুঙত আমি ব্যৱহাৰ কৰোঁ।
আমি মানে কি আমাৰ এই ফুৱালুং অনুষ্ঠানত যিখিনি নৈবেদ্য ব্যৱহাৰ কৰোঁ, এই নৈবেদ্যখিনিৰ ভিতৰত আমাৰ ঘৰতে আমি যিখিনি উৎপাদন কৰিব পাৰোঁ, এই উৎপাদন কৰিব পৰা আমাৰ এই ফলাহাৰখিনি আমি ব্যৱহাৰ কৰোঁ। আমি বাহিৰৰ পৰা আমদানিকৃত আমি নৈবেদ্য আমি ইয়াত ব্যৱহাৰ নকৰোঁ। যেনেকৈ মগু মাহ খেতি, যেনে আমি মগু আমি খেতি কৰোঁ, মগু দিওঁ, কুঁহিয়াৰ খেতি কৰোঁ, কুঁহিয়াৰ দিওঁ, কলৰ খেতি কৰোঁ, কল দিওঁ, আদা, তেল, এই যিবিলাক আমি সততে আমি খেতি কৰি উৎপাদন কৰোঁ আৰু সেইখিনিহে আমি ব্যৱহাৰ কৰোঁ। কিন্তু আমি নাৰিকল আমি ইয়াত ব্যৱহাৰ নকৰোঁ, যিহেতু আমাৰ ইয়াত সততে আমাৰ নাৰিকল উৎপাদন নহয়, সেয়েহেতু আমি ইয়াত আমি নাৰিকলৰ ব্যৱহাৰ নকৰোঁ। যথাৰ্থত তাৰমানে টাই আহোমৰ জনগোষ্ঠীৰ যিটো সেৱা পদ্ধতি আঁঠু নেকাঢ়ে। কাৰণ টাই আহোম জনগোষ্ঠীৰ এইটোৱে এনেকুৱা এটা জাতি তেখেতলোক আঁঠুক সাষ্টাংগে প্ৰণাম নকৰে। তেখেতলোকে আঁঠু কাঢ়ি এই আমাৰ পুৰাতাকে পুৰাতাৰ ওপৰজনকে প্ৰণাম কৰে, আঁঠু কাঢ়ি সেৱা কৰি মূৰ দোৱায়। কাৰণ আহোম জাতিয়ে 600 বছৰ ৰাজত্ব কৰি মূৰ দোৱাই নেপালেই, মূৰ নোদোৱায়। এইটো আহোমৰ পৰম্পৰা আমাৰ চলি থাকে। আমি এতিয়া যিটো 1 নং কৰঙা গাঁৱৰ ফুৱালুং অনুষ্ঠান কৰিলোঁ, তাত সেৱা কৰা প্ৰতিটো এই দিশৰ পৰাই সেৱা কৰিব লাগিব, এই দিশৰ পৰাই কৰিব লাগিব, এনেকুৱা একো নাথাকে। আৰু আমাৰ টাই আহোমৰ প্ৰথম ধৰ্মটো হৈছে অধ্যায় পিতৃ মাতৃক কৰোঁ নমস্কাৰ। গতিকে পিতৃ মাতৃয়ে আমাৰ প্ৰথম, যাৰ পৰা আমি সংসাৰখনলৈ আহিলোঁ, মানৱ ৰূপে জন্ম ল'লোঁ, বাস্তৱ সন্মত, বিজ্ঞান সন্মত। কাৰণ আজি টাই আহোম গোটেই জনগোষ্ঠী এই কামটোকে কৰি আছে।